গতিকে মনততো অলপ হিংসা থাকিবই। মই ভাবোঁ যে এইবিলাক হিংসাৰ প্ৰতিফলন। কোনে ভাবিছিল যে এনেকৈ 25,000 ল'ৰাক এখন মঞ্চত মাতি আনি 1 লাখ টকা আমি দিব পাৰিম বুলি? আগতেতো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। প্ৰদ্যুৎ বৰদলৈতো নিজে উদ্যোগ মন্ত্ৰী আছিল, বিমল বৰাৰ কি প্ৰয়োজন আছিল? তেওঁলোকে আজি হিংসাত কংগ্ৰেছৰ দিনত নিকা নিযুক্তি দিব নোৱাৰিলে। গতিকে ক'ত পেপাৰ লিক হয় তাৰ শুঙি ফুৰে, কিবা এটা আঁচনি কৰিলে তাৰ ভুল উলিয়াব খোজে। গতিকে কংগ্ৰেছ এতিয়া পদূলি শুঙি ফুৰা এটা পাৰ্টিলৈকে ৰূপান্তৰ হৈছে। হা লুৰিণ গগৈ এইবিলাক যি নেতা আছে এনে অসমৰ কথা কয়, যোনে কচুতলিৰ এভিকশ্যনকো গৰিহণা দিয়ে, তেওঁলোক কেনেকৈ অসম প্ৰেমী হ'ব পাৰে? আজি কৰ্ণাটকৰ মন্ত্ৰীজনৰ এগেইনষ্টত কিয় নকয়? যদি এজন বিজেপিৰ মন্ত্ৰী হ'লহেঁতেন